ইমান ধুনীয়া হস্পিটেল বনাইছে। মই ক'লৈ গৈ আছোঁ আপোনালোকে চাওকচোন, এবাৰ চাওক। এইখন কি হয় কোনোবাই ক'ব পাৰিবনে? আপোনালোকে কমেণ্ট কৰক। চাওক মই কোন ঠাইত গৈ আছোঁ। ইয়াক কয় ডেভেলপমেণ্ট। আমি মামাক ভোট নিদিয়াকৈ কেনেকৈ থাকিম? আপোনালোকে চাওক, ইমান ধুনীয়াকৈ বনাইছে হস্পিটেলখন। এইখন কোনখন হস্পিটেল কওকচোন? আহক ভিতৰলৈ যাওঁ আৰু চাওঁ। এইখিনি হৈ গ'ল বাহিৰৰ এৰিয়া, এণ্ট্ৰি এৰিয়া এইখিনি। এতিয়া মই ভিতৰলৈকে গৈ আছোঁ। চাওক ফ্ল'ৰ চাওক, ইমান ধুনীয়া চফা পৰিষ্কাৰ, কোনো লেতেৰা নাই। পেচেণ্ট বহিবলৈ যোগাৰ কৰি থৈছে। ইয়াত যিবিলাক ক্লিনিং হয় চব ৰবটিক, চব ৰবট। ইয়াত কোনো মানুহে ক্লিন খুব কমে কৰে, ৰবটে বেছি চলে। কিন্তু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এইখিনি হৈ গ'ল এণ্ট্ৰি দ'ৰ। সেয়া চাওক, মই টিকেট কাটি অলৰেডি ওপৰত উঠিলোৱে। মই টিকেট কটাটো নেদেখালোঁ বাৰু, 20 টকাই ল'লে। কওকচোন আপোনালোকে, এখন চৰকাৰী হস্পিটেল নে প্ৰাইভেট হস্পিটেল? ইয়াক কয় ডেভেলপমেণ্ট। আগলৈ চাই থাকক, শেষলৈ চাওক, চাই থাকক। চাহ কিমান ডাঙৰ বনাইছে, চাৰিওফালে পৰিৱেশ। অকণো লেতেৰা নাই, ইমান ধুনীয়াকৈ বনাইছে হস্পিটেলখন। এই চাওক, এখন কোনে ক'ব চৰকাৰী হস্পিটেল বুলি? ইয়াক কয় মামাৰ ডেভেলপমেণ্ট। কাৰ ডেভেলপমেণ্ট? মামাৰ। চাওক, এতিয়াও কনষ্ট্ৰাকশ্যন শেষ হোৱা নাই, কিন্তু হস্পিটেল অপেনিং কেতিয়াবা হৈছে। ডক্টৰ নাৰ্ছ সকলোৰে ব্যৱহাৰ ইমান ধুনীয়া। 20